পৰিবহণ বিভাগৰ দায়িত্ব পালনৰ সমান্তৰালকৈ কৃষি কৰ্মৰে সফলতা লাভ কৰা এজন আদৰ্শৱান ব্যক্তি নাম দিগন্ত গায়ন। শিৱসাগৰ জিলাৰ নামতিৰ গায়নগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত ৰত্নেশ্বৰ গায়নৰ পুত্ৰ দিগন্ত গায়ন লৰালি কালৰে পৰাই কৃষি কৰ্মৰ প্ৰতি খুবেই আগ্ৰহী আছিল। তেওঁৰ পিতৃয়ে শিক্ষকতা কৰিছিল যদিও তেওঁলোকৰ আৰ্থিক অৱস্থা সিমান ভাল নাছিল, কিয়নো সেই সময়ত তেওঁৰ পিতৃ প্ৰয়াত ৰত্নেশ্বৰ গায়নে আনক সহায় কৰাৰ লগতে কেইবাখনো বিদ্যালয় নিজে প্ৰতিষ্ঠা কৰিছিল। ফলত দিগন্ত গায়নে কৃষি কৰ্মৰে উপাৰ্জন কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াই লৈছিল। এনেদৰে আৰ্থিক অনটনৰ মাজত দিন অতিবাহিত কৰা শিক্ষিত যুৱক দিগন্ত গায়নে 29 বছৰ বয়সত পৰিবহণ বিভাগৰ চাকৰি লাভ কৰে। পৰিবহণ বিভাগত চাকৰি লাভ কৰিছিল যদিও কৃষি কৰ্মৰ মুখ এৰা নাই তেওঁ। দিগন্ত গায়নে চাকৰিৰ সমান্তৰালভাৱে বিঘাই বিঘাই মাটিত জাতিলাও, কোমোৰা, ডাংগতি, জিকা, বিষ, জলকীয়া, বিলাসী নেমু, তিয়হৰ খেতিৰ সমানে চাহ গছৰ মাজে মাজে হাজাৰজোপা মূল্যৱান সাঁচি গছো ৰোপণ কৰিছে। তদুপৰি প্ৰায় 700 তামোলৰ পুলিৰ লগতে বগা চন্দনকে আদি কৰি বহু পুলি ৰোপণ কৰিছে। তেওঁৰ দুটাকৈ ফিচাৰীও আছে, বহুত ডাঙৰ ডাঙৰ মাছ। উল্লেখযোগ্য যে এই কৃষি কৰ্মৰ জৰিয়তে প্ৰায় 16টাকৈ পৰিয়ালৰ সংস্থাপনৰ বাট মুকলি কৰি দিছে দিগন্ত গায়নে। দিগন্ত গায়নৰ নৱপ্ৰজন্মৰ প্ৰতি আহ্বান, চাকৰি আশাতে সাঁত বহি নাথাকি মন মগজুত কিছু চিন্তাৰ পৰিৱৰ্তন ঘটালেই জীৱনত কৃতকাৰ্য লাভ কৰিব পাৰি। সেয়েহে চৰকাৰী চাকৰিৰ বাবে বাট চাই ৰৈ নাথাকি নিজে কৃষি কৰ্ম কৰিব লাগে। প্ৰদীপ কালন্দী, মই আমাৰ দিগন্ত গায়নৰ বাবজনা ভাগৰ আমি আছোঁ আৰু গোটেইকেইটাই কাম বন কৰি আছোঁ। আকৌ ইভাগে আমি যিকোনো কামেই হওক চবেই কাম কৰোঁ। এইভাগে আমাৰ যিমান মানুহ আছে এতিয়া ইয়াতে কাম বন লগাই থাকে। কেইজন মানুহে বিপদে আপতেও কাকো পৰিব নিদিয়ে, যেতিয়া বিচাৰিলেও দিয়ে। সেইকাৰণে মানুহজনক চবেই ভাল পাই মেলি গাঁৱৰ ৰাইজে কাম বন চবেই কৰে। আমি যাতে ইয়াত থাকি একো এটা অসুবিধা পোৱা নাই। এতিয়া বাৰীয়ে শাক পাচলি যেনেকুৱা হওক আমি নিজে কৰি মেলি আৰু ধৰক চবেই পাইছোঁ, খাইছোঁ। আকৌ ইভাগে এতিয়া আমাৰ তেওঁ স্কুলৰ বিষয়লৈ ল'ৰা ছোৱালীকো যেনিবা সুবিধা এটাও দিছে। ধৰক চবেই মানুহে এতিয়া আমি 15-20 ঘৰ মানুহে ইভাগে আমি প্ৰতি বছৰ দিন চলি আছোঁ তেওঁৰ ওপৰতে। আজি কি ক'বা? কৃষ্ণ, মোৰ নাম শ্ৰী সুখদেৱ কালিন্দী। মই আজি এই গায়নগাঁৱৰ দিগন্ত গায়ন বাবজনা গৃহত আজি যুগ ধৰি কৰ্মচাৰী কৰি আমি যি জীৱনৰ সংস্থাপন কৰি আছোঁ। আজি ময়ে নহয়, এনেকুৱা আমাৰ প্ৰায় 15-20 ঘৰ মানে জীৱন সংস্থাপন কৰি জীয়াই আছোঁ বুলি আমি আমাৰ দিগন্ত গায়ন বাবজনাক ধন্যবাদ জনাইছোঁ। আমি এতিয়া দেখাটো আৰু শুনাত আমাক যি সুবিধা পাই আছোঁ আমি তেওঁৰ পৰা, আমি তেওঁলৈ ধন্যবাদ জনাইছোঁ।